নমস্কাৰ বন্ধুসকল, মই নতুন ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাওঁ। আজি মই মিছলা মাছ মাৰিব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, কাৰণ যোৱাকালি মই বজাৰত যাই মিছলা মাছ কিনিব গৈছোঁ, কিনিব পৰা নাই। মোটামুটি 150-200 টকা পোৱা। ইমান পইচা নহয়, সাধাৰণ আমাৰ গৰীব মানুহৰ কাৰণত অলপ মুস্কিল হৈছে। যাৰ কাৰণত মই এটা জাল কিনিছোঁ মিছলা মাছ মাৰাৰ কাৰণত। মই নিজে মাছ মাৰিম আৰু ঘৰত মিঠা লাও ৰাখিছে, মিঠা লাও দি খাব বুলি কৈ আছে ঘৰৰ চবে। আজি মই অলপ চাং মাছ পাওঁ না নাপাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক শেষ পৰ্যন্ত। এতিয়া মই জালটো বান্ধি লৈ যাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু ভাল লাগি থাকিলে এটা লাইক শ্বেয়াৰ যাতে আপোনালোকে কৰে। জাল ক'ত গেল? জাল এইটো দেখা পাই আছে, তো জলদি যাব লাগে। মাছ শেষে হ'ল নেকি গম না। হৈ গেল রেডি, বাস এই চাওক হৈ গেল। এটা বহুনি কৰি চাং লাগবো, বাস হৈ যাব। পাম আজি, যাত্রা ভাল আছে। এইটো ললো, এইখিনি মান আলো হৈ যাব, চাই থাকক। ইয়াত থৈ দিলো। সেইটো সাইডত গেছিলো, মাছ পোৱা নাই এয়া, কিন্তু এইবাৰ ইয়াত মাৰিম। চাই থাকক আপোনালোকে, কাৰণ নতুন জায়গাত গেছিলো, তাতে মাছ নাই। ইয়াত কিন্তু 100% খাওয়ার মাছটো ল'ব পাৰিম, মাৰিব পাৰিম। চাই থাকক আপোনালোকে।
মাছ এইখিনি মাছ হেই কি হব তো মাছখিনি দেখাই ভাল একদম লজ্জাজনক ঘটনা হ'ল আজি তো কি কৰিম উপায় নাই পানীৰ তলৰ মাছ মই আগতে ভাবা নাছিলোঁ যে মাছ পাম না নাপাম ভাবিছিলোঁ পাম তো বন্ধুসকল ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ দেখা কৰিম নতুন অন্য এক ভিডিঅ'ত ধন্যবাদ আপোনালোকক